মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 16 জুলাই 2025 আহাৰ মাহৰ 31 তাৰিখ, দিন বুধবাৰ, কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, নক্ষত্ৰ যদি চোৱা হয় পূৰ্ব ভাদ্ৰপদ, চন্দ্ৰ ৰাশি মীন ৰাশি, যোগ শোভন যোগ, সূৰ্য উদয় পুৱা 4:44, সূৰ্যাস্ত নিশা 6:13। প্ৰিয় দৰ্শক, ৰাহু কালৰ সময় যদি চোৱা হয় 12 বজাৰ পৰা 1:30 থাকিব। এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষ শাস্ত্ৰ বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে যিটো ৰাশিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 16 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। আজিৰ দিনটোত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগে এই ভিডিঅ'ত জানিবলৈ পাব। গতিকে জানো আহকচোন, মেষ ৰাশিৰ পৰা মীন ৰাশিৰ বাবে বুধবাৰৰ দিনটো কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। আজি সন্ধিয়া পিতৃ মাতৃৰ লগত সময় কটালে ভাল হ'ব। আৰ্থিক সমস্যাৰ যেন অন্ত পৰিছে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন ভালৰ বাবে হ'ব আৰু বিবাহিত জীৱনত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়িক পৰিস্থিতিত ভাল হ'বলৈ গৈ আছে। ভাই ভনীৰ সহযোগত মন সুখী হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি আপোনাৰ হাতত অতিৰিক্ত শক্তি থাকিব, যাৰ বাবে আপুনি বহু কামত সফল হ'ব। অত্যধিক খৰচে মনক বিচলিত কৰিব পাৰে। পৰিয়ালৰ যিমানখিনি সকলো ঠিকেই থাকিব আৰু আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। আপুনি আপোনাৰ পেছাদাৰী শক্তি ব্যৱহাৰ কৰি আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনা বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি কোনো কাম নকৰিব। দিনটো ব্যায়ামৰ দ্বাৰা আৰম্ভ কৰিলে আপোনাৰ শক্তি বৃদ্ধি পাব। আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে কিছু গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব। আপোনাৰ পত্নীৰ সন্দৰ্ভত আপোনাৰ আচৰণ সৰ্বোত্তমভাৱে ৰাখিব লাগিব। আপুনি ব্যৱসায়িকভাৱে আগবাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব পাৰে। শিশুৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখক। পত্নীৰ যত্ন লোৱাৰ প্ৰয়োজন আছে। সন্ধিয়া বা বন্ধু বান্ধৱীৰ সৈতে বজাৰ কৰাটো অতি আনন্দদায়ক আৰু ৰোমাঞ্চকৰ হ'ব। কৰ্মক্ষেত্ৰত ভাল ফলাফল পাবলৈ হ'লে কাম কৰাৰ ধৰণটোৰ প্ৰতি মনোযোগ দিব লাগিব। আৰ্থিক অৱস্থা স্বাভাৱিক হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ আশা কৰা হৈছে। আপুনি হয়তো টকাৰ অভাৱ অনুভৱ কৰিব পাৰে। ব্যক্তিগত বিষয় সমাধানৰ বাবে আজিয়েই বাছি ল'ব পাৰে। নতুন প্ৰকল্প আৰু খৰচৰ পৰা আঁতৰি থাকক। আজি আপুনি ভাল ধাৰণাৰে ভৰি পৰিব আৰু আপোনাৰ পচন্দৰ কাৰ্যকলাপে আপোনাক আশা কৰাতকৈ অধিক সুবিধা দিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি আপুনি বাহিৰৰ কাম কাজৰ দ্বাৰা উপকৃত হ'ব। ঘৰত আলহী আহিব পাৰে। শাৰীৰিক আৰু মানসিক বিকাশ হ'ব। কেৰিয়াৰৰ উন্নতিৰ বাধা দূৰ হ'ব। আপুনি আৰ্থিকভাৱে ভাল হ'ব। আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আপুনি শক্তিৰে ভৰপূৰ হ'ব। মাটি, অট্টালিকা আৰু বাহন ক্ৰয় সম্ভৱ। পত্নীৰ লগত সংঘাতৰ পৰা আঁতৰি থাকক। আৱেগিক অশান্তিয়ে আপোনাক আমনি কৰিব পাৰে। আপুনি হয়তো অভাৱনীয় পুৰস্কাৰ পাব পাৰে। আজি আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যক লৈ মানসিক চাপত পৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি আপুনি অপ্ৰয়োজনীয়ভাৱে খং উঠাৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনাৰ খাদ্য অভ্যাসৰ ওপৰত চকু ৰাখক। আপোনাৰ ব্যক্তিগত ফ্ৰণ্টত এটা গুৰুত্বপূৰ্ণ বিকাশ হ'ব। দিনটো আৰম্ভ হ'ব আপোনাৰ মৰমৰ হাঁহিৰে। পত্নীৰ লগত তৰ্ক বিতৰ্ক এৰাই চলক। আপুনি আৰ্থিক আৰু ব্যৱসায়িকভাৱে হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি আপুনি আৰ্থিক সুবিধা লাভ কৰিব। যিসকলে কাৰোবাৰ পৰা ধন ধাৰলৈ লৈ আছে তেওঁলোকে যিকোনো পৰিস্থিতিত ঋণ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। ভাল খবৰ পাব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাবলৈ সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি আপোনাৰ স্বাস্থ্য আগতকৈ ভাল হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। সামাজিক প্ৰতিপত্তি বাঢ়িব। অনলাইন পে'মেণ্ট কৰাৰ সময়ত সাৱধান হওক, নহ'লে আৰ্থিক লোকচানো হ'ব পাৰে। ব্যস্ততাৰ পৰা নিজৰ বাবে সময় উলিয়াই পত্নীৰ সৈতে ওলাই যাব পাৰে। ব্যৱসায়িকভাৱে আপুনি ভাল হ'বলৈ গৈ আছে।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি আপুনি মানসিক শান্তি পাব। কৰ্মক্ষেত্ৰত অত্যাধিক মানসিক চাপৰ বাবে পৰিয়ালৰ প্ৰয়োজনীয়তা আওকাণ কৰিব পাৰি। ৰোমাঞ্চৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। বিনিয়োগে ভৱিষ্যতে ভাল লাভ পাব পাৰে। আপুনি আপোনাৰ পত্নীৰ সৈতে বহুত ভাল সময় কটাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আপোনাৰ শক্তি প্ৰচুৰ হ'ব, কিন্তু কৰ্মৰ চাপৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ লগত সহকৰ্মীসকলৰ পৰাও আপোনাৰ মনোবল বৃদ্ধি পাব। আজি আপুনি আপোনাৰ বেছিভাগ সময় জৰুৰী বা গুৰুত্বপূৰ্ণ নহয় কামত কটাব পাৰে। পত্নীৰ লগত বিভাজন হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, এনে দৈনিক ৰাশিফল পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।